তেওঁ ধৰি লওক ইচ্ছা কৰিলে তেওঁ এইবিলাক নকৰি লাগজাৰী জীৱনো পাৰ কৰিব পাৰিলে, কিন্তু সমাজৰ কাম কৰিম বুলি গাঁৱে ভূঞে চবতে গৈ যাৰ দুখীয়াবিলাকো বহুত সহায় মিলি কৰি দিছে। মোৰ নাম শ্ৰী নিতুল কোঁৱৰ। যিহেতু নিৰ্বাচনৰ সময় সমাগত লগত নৱগঠিত ৰঙানদী সমষ্টি আমি দেখিব পাইছোঁ এক নতুন নেতৃত্বই বা নতুন মুখে জনপ্ৰিয়তা লাভ কৰিছে, সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? আমি সেইটো ক্ষেত্ৰত ঋষিৰাজকে বিচাৰোঁ বাৰু, কাৰণ তেওঁ আগতো বহুত কাম কৰি গৈ আছে। তেওঁ ধৰি লওক ইচ্ছা কৰিলে তেওঁ এইবিলাক নকৰি লাগজাৰী জীৱনো পাৰ কৰিব পাৰিলে, কিন্তু সমাজৰ কাম কৰিম বুলি গাঁৱে ভূঞে চবতে গৈ যাৰ দুখীয়াবিলাকো বহুত সহায় মিলি কৰি দিছে। এজন সাধাৰণ ৰাইজ হিচাপে ঋষিৰাজ হাজৰিকাৰ লগত আপোনালোকৰ সাধাৰণ সম্পৰ্ক কেনেধৰণৰ? এনেইতো সাক্ষাৎ হোৱা নাই ভালকৈ, কিন্তু যিবিলাক কৰ্ম কৰিছে হেৰি কৰিছে সেইটোলৈও সন্তুষ্ট বাৰু দেই, বহুত ভাল পাওঁ সেইকাৰণে। তেওঁক লৈ কেনেধৰণৰ পৰিকল্পনা আছে আপোনালোকৰ আগন্তুক দিনত? ভাবিছোঁ ৰঙানদীৰ বহুত উন্নতি হ'ব বুলি ভাবিছোঁ আৰু, কাৰণ কেলৈ ভাবোঁ ঋষিজদা যদি হয় তেতিয়া বহুতেই উন্নতি হ'ব বুলি ভাবোঁ আৰু। লগতে বৰ্তমান চৰকাৰৰ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলো মানে উপকৃত হৈছেনে? হয়, উপকৃত হৈছে, বহুতেই উপকৃত। কি সুবিধা পাইছে এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা? এতিয়া ধৰি লওক এয়া অৰুণোদয় পাইছে, আকৌ বহুতো 10,000 টকাকৈ তেনেকৈ বহুত পাইছে। কিছুমান মানুহৰতো বহুতেই উপকৃত হৈছে আৰু সেইটোলৈ বহুত আশাবাদী, বহুত কাম কৰে, কিবা কিবি কৰি মেলি অকণ উন্নতিত আগবাঢ়ি গৈছে। ভাবোঁ আৰু চব তেনেকৈ যদি হৈ থাকে ভৱিষ্যতে মানুহখিনি বহুত উন্নতি হ'ব, দুখীয়া মানুহখিনি।